সাৱধান শীঘ্ৰে দেশত শেষ হ'ব বিশুদ্ধ খোৱা পানী পানীৰ অপচয়ৰ বাবে ভৰিব লাগিব জৰিমনা বাংগালুৰুত ৫,০০০ টকা পৰ্যন্ত জৰিমনা ধাৰ্য যধে-মধে পানীৰ অপচয়ৰ ক্ষেত্ৰত এতিয়াৰে পৰা সাৱধান হ'বৰ হ'ল গোলকীয় উষ্ণতা বৃদ্ধি জলবায়ু পৰিৱৰ্তন ইত্যাদি ভিন্ন সমস্যাৰ ফলত ক্ৰমাৎ পানীৰ তীব্ৰ নাটনিয়ে গ্ৰাস কৰি আনিছে সমগ্ৰ বিশ্ব তেনে সময়তে আহি পৰা এক খবৰে অংশনী সংকেত কঢ়িয়াই আনিছে মূলতঃ ভাৰতবৰ্ষৰ বাবে বাংগালুৰুত পানীৰ নাটনি অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে বাংগালুৰুত বৰ্তমান অৱস্থা খুবেই বেয়া ভাৰতৰ সিলিকন ভেলী হিচাপে জনাজাত বাংগালুৰুত অভিজাত নগৰত পানীৰ প্ৰয়োজন হয় কমেও ২,৮০০ মিলিয়ন লিটাৰ কিন্তু ১ কোটিৰো অধিক জনসংখ্যা থকা বাবে বাংগালুৰুত দিনে ১৫০০ মিলিয়ন লিটাৰ পানীৰ অভাৱ নগৰপালিকাই ঘোষণা কৰা মতে যদি কোনো বাসিন্দাই ১ লিটাৰ পানী অপচয় কৰে তেন্তে ভৰিব লাগিব ৫,০০০ টকাৰ জৰিমনা পানীৰ অভাৱৰ বাবে বাংগালুৰুত এসপ্তাহ জুৰি বন্ধ হৈ আছে প্ৰায়সমূহ হোটেল লগতে কাষৰীয় ২৩৬টা মৌজাক প্ৰশাসনে খৰাংপীড়িত হিচাপে ঘোষণা কৰিছে সিলিকন ভেলীৰ ভাৰতীয় বাসিন্দাই স্নান কৰাটো বাদেই তৃষ্ণা নিবাৰণ কৰিবলৈ পানীৰ অভাৱ আৱাসিক এলেকাসমূহত নগৰপালিকাই নিশা ৮ বজাত এবাৰেই পানী যোগান ধৰিছে কেইবা ঘণ্টা অপেক্ষাৰ পিছত ভাৰতীয়ই সংগ্ৰহ কৰিছে মাত্ৰ এবাল্টি পানী তদুপৰি স্থায়ী বাসিন্দাসকলে অনুৰূপ সমস্যাৰ সন্মুখীন হৈছে সকলো ব্যৱসায় পানীৰ বাবে হৈ পৰিছে বিঘ্নিত বাংগালুৰুত প্ৰধানতঃ কেইবাবাৰো পানী সঞ্চয় কৰি প্ৰশাসনে যোগান ধৰিছিল পানী কিন্তু সঞ্চয় কৰি ৰখা কৃত্ৰিম হ্ৰদৰ মেৰামতিৰ বাবে এইবাৰ জলসংকটৰ সূচনা হৈছে সিলিকন ভেলীত পশু পক্ষীও পোৱা নাই এটুপি খোৱা পানী বাংগালুৰুৰ তুলনাত অসম যেন এতিয়া এখন স্বৰ্গ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 প্ৰথমে অশেষ ধন্যবাদ আৰু অশেষ মানে খুব শুনি ভাল লাগিল সুখী হ'লোঁ যে শ্ৰী দুলাল বৰাৰ ডাঙৰীয়া তেখেত সঁচাকৈ মোৰ মানে খুব প্ৰিয় বন্ধু আৰু আমাৰ বিশেষকৈ ভোগালী জলপানৰ তেখেত খুব ভাল লাগে সেয়ে হয়তো সেই হেঁপাহতে তেখেতে যি এই চেনেলটো যেতিয়া NE20 ভাৰতৰ প্ৰথম শুভাৰম্ভ হৈছিল তেতিয়া আমাকো মানে তেখেতে নিমন্ত্ৰণ জনাইছিল সেই অনুষ্ঠানত উপভোগ কৰিবৰ কাৰণে আৰু সেই সময়ত বহুতো বিশিষ্ট ব্যক্তিসকলৰ ক্ষেত্ৰত বহুতো IAS বিষয়া আৰু বিভিন্ন মানে বিষয়াৰ মানে গণ্যমান্য ব্যক্তিৰ মানে উপস্থিতিত সেই অনুষ্ঠানটো শুভাৰম্ভ হৈছিল আৰু মই ভাবোঁ এই অহা কালিলৈও চাগে আপোনালোকৰ এনেধৰণেই এই শুভাৰম্ভ হ'ব আৰু সঁচাকৈ এই বিগত 3-3.5 বছৰে তেখেতসকলে অসমৰ লগতে সমগ্ৰ নৰ্থ ইষ্টবাসী জনসাধাৰণৰ বাবে সঁচাকৈ সত্য আৰু শুদ্ধ সংবাদেৰে যি সেৱা আগবঢ়াই নিলে সেই সেৱাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ তেখেতৰ অনুষ্ঠানত যিসকল জড়িত সংবাদকৰ্মী আৰু বিভিন্ন ধৰণৰ বিষয়াসকল তেওঁলোকৰ সৈতে তেওঁলোকৰ এই যি সহযোগিতা আৰু মানে একাগ্ৰতাৰ ফলতে হয়তো চাগে আজি এই NE24 ছেটেলাইট ৰূপে ঠন ধৰি উঠিব আৰু আমি অকল দুলাল বৰা ডাঙৰীয়াৰ লগতে তেখেতসকলৰ অনুষ্ঠান কৰ্মৰত যিসকল কৰ্মচাৰী বিষয়া সকলোৱে আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ বিশেষকৈ অৰ্থাৎ মই মানে মোৰ ভোগালী জলপান তৰফৰ পৰা মই ভাবোঁ NE ভাৰত 24 অসমবাসীক আগন্তুক দিনবিলাকতো এনেধৰণৰ সত্য শুদ্ধ আৰু সাহসী সংবাদেৰে সংবাদ পৰিৱেশন কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে
পাহি পাহি এজনী পৰি